মোৰ অতি শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আমাৰ সতীৰ্থবৰ্গ, আজি আপোনালোকক আমি পৰম আন্তৰিকতাৰে মাতি আনিছোঁ এইবাবেই যে আনন্দৰাম বৰুৱা একাডেমীয়ে নতুন শিক্ষাবৰ্ষত নতুন নতুন বিভিন্ন দিশ উন্মোচন কৰিবলৈ লৈছে আৰু এই কথা প্ৰসাৰ আৰু প্ৰচাৰ কৰাৰ বাবে আপোনালোক আমাৰ সহযোগী হ'ব বুলি আমি পৰম বিশ্বাসী। সতীৰ্থসকল, দীৰ্ঘদিন ধৰি আনন্দৰাম বৰুৱা একাডেমী ইংৰাজী মাধ্যম আৰু অসমীয়া মাধ্যম একেলগে আছিল। অৰ্থাৎ আমাৰ দুটা কেম্পাছতে অসমীয়া মাধ্যম আৰু ইংৰাজী মাধ্যম আছিল। কিন্তু 2026 চনৰ পৰা আনন্দৰাম বৰুৱা একাডেমীয়ে আনন্দৰাম বৰুৱা ছিনিয়ৰ ছেকেণ্ডাৰী নামেৰে আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয় অৰ্থাৎ অংকুৰৰ পৰা দ্বাদশ শ্ৰেণীলৈ চলাব আমাৰ সেইটো কেম্পাছত। আৰু আনন্দৰাম বৰুৱা একাডেমী নাৰ্চাৰীৰ পৰা ক্লাছ 12লৈকে CBSEৰ পাঠ্যক্ৰম আনিছে বা পাঠ্যক্ৰম আৰম্ভ কৰিব 2026 চনত। ইতিমধ্যে অষ্টম শ্ৰেণীলৈকে বা ক্লাছ 8লৈকে যিখিনি ব্যৱস্থা হ'ব লাগে CBSEৰ হৈছে। নৱম শ্ৰেণী আৰু একাদশ শ্ৰেণীৰ বাবে যি পাৰ্মিশ্যন পাতি হ'ব লাগে তাৰ ব্যৱস্থা আমি কৰি আছোঁ। অৰ্থাৎ এই বৰ্ষত আমি অষ্টম শ্ৰেণীলৈকে CBSE কৰিম আৰু অন্যান্য CBSEৰ প্ৰক্ৰিয়াসমূহ আমি আগবঢ়াই নিম। আৰু আমাৰ যি স্নাতক আৰু স্নাতকোত্তৰ আছে, সেই স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীসমূহত আমি বিভিন্ন ধৰণৰ নতুন নতুন বিষয় সংযোজন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আপোনালোকে ইতিমধ্যে শুনিছে, আমি লিখি দিছোঁ যে আমি স্কিল বেছ কিছু কোৰ্চ লোৱাৰ ব্যৱস্থা কৰিছোঁ। কাৰণ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ডিগ্ৰী লৈ কি কৰিব এই লৈ সন্দিহান হৈছে আমাৰ বিভিন্ন অভিভাৱক। গতিকে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলে ডিগ্ৰী লৈ যাতে বিভিন্ন ধৰণে তেওঁলোকে বৃত্তিত নিয়োজিত হ'ব পাৰে, নিজে কিবা কৰি খাব পাৰে, তাৰ ব্যৱস্থাৰ বাবে আমি অজস্ৰ নতুন নতুন বিষয় সংযোজন কৰাৰ কথা চিন্তা কৰিছোঁ। আৰু সেই চিন্তাবোৰত আমাৰ হোটেল মেনেজমেণ্টৰ পৰা আদি কৰি আমাৰ পৰ্যটন, অভিযান্ত্ৰিক বা স্বাস্থ্যৰ ক্ষেত্ৰত যে মেডিকেল মেনেজমেণ্টকে আদি কৰি নাৰ্ছিং আৰু ফাৰ্মাচী অৰ্থাৎ আমাৰ বি ফাৰ্ম, এম ফাৰ্ম, ডি ফাৰ্ম, আমাৰ এইফালে BSc নাৰ্ছিং, MSc নাৰ্ছিং, GNM, ANM এই সকলোবোৰ থাকিব। আৰু তাৰ বাবে আজিকালি চৰকাৰে ঘোষণা কৰা মতে প্ৰয়োজন হৈছে নাৰ্ছিং হোমৰ। গতিকে আমি কেৱল কৰাৰ খাতিৰতে নাৰ্ছিং হোম নকৰি আনন্দৰাম বৰুৱা হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ বুলি এটা অনুষ্ঠান অনুষ্ঠিত কৰিম। অৰ্থাৎ তাত নাৰ্ছিং হোম আমি শীঘ্ৰেই 26 চনতে ইয়াক আৰম্ভ কৰিম। তেনেকৈ আমি আমাৰ কোচিঙৰ ব্যৱস্থা এই অঞ্চলত অতি কম। গতিকে আমি ৰাজস্থানৰ কটাৰ পৰা বানচাল ক্লাছেছ নামেৰে কোচিং চেণ্টাৰ এটিও স্থাপন কৰিব খুজিছোঁ। শীঘ্ৰেই ইয়াৰ দুৱাৰ মুকলি হ'ব। ঠিক তেনেকৈ আমাৰ আনন্দৰাম বৰুৱা একাডেমীয়ে কেৱল ছাত্ৰ ছাত্ৰীসকলক পুথিগত জ্ঞান বা কিবা ডিগ্ৰী দিব খোজা নাই। আমাৰ ছাত্ৰ ছাত্ৰীয়ে নৃত্য কৰিব, নৃত্য শ্ৰেণীৰ বা পাঠ্যক্ৰমৰ ভিতৰুৱা হ'ব, নাটক পাঠ্যক্ৰমৰ ভিতৰুৱা হ'ব, ক্ৰীড়া নাট্য পাঠ্যক্ৰমৰ ভিতৰুৱা হ'ব, আৰু আমাৰ যি সংগীত পাঠ্যক্ৰমৰ ভিতৰুৱা হ'ব, যোগ সাধনা আমাৰ পাঠ্যক্ৰমৰ ভিতৰুৱা হ'ব, চিত্ৰকলা কেৱল যে আমি ছবি আঁকিব শিকাম এনে নহয়। আমাৰ ছাত্ৰ ছাত্ৰীয়ে যাতে চিত্ৰকলাৰ যোগেদি আগবাঢ়ি নিজৰ প্ৰতিভা বিকাশ কৰাৰ লগতে আমাৰ অৰ্থনৈতিক দিশতো লাভান্বিত হ'ব পাৰে, তেনেধৰণে আমি ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই দিয়াৰ ব্যৱস্থা কৰিছোঁ। গতিকে আপোনালোকক থুলমূলকৈ এইখিনি কথাই ক'লোঁ। আনন্দৰাম বৰুৱা একাডেমী আপোনালোকে জানে আৰম্ভণিৰ পৰা অলপ বেলেগ, একক আৰু অনন্য। গতিকে এইবেলি আমি দেখিছোঁ যে অসমীয়া ভাষা য'ত দুৰ্বল হ'ব খুজিছে, অসমীয়া সংস্কৃতি সভ্যতা য'ত দুৰ্বল হ'ব খুজিছে, তাত আমি তুলি ধৰিম। অৰ্থাৎ আনন্দৰাম বৰুৱা একাডেমীৰ অসমীয়া মাধ্যমৰ বিদ্যালয়খন এক জাতীয় অনুষ্ঠান হিচাপে গঢ়ি তুলিবলৈ আমি যত্নপৰ হৈছোঁ।
লগে লগে ইংৰাজী ভাষাটোক আমাৰ ছাত্ৰ ছাত্ৰীসকল বাহিৰলৈ গ'লে ইংৰাজী ভাষাৰ ওপৰতো দখল থাকিব লাগিব। গতিকে ইংৰাজী মাধ্যমৰ বিদ্যালয়খনক কেৱল CBSEৰ বিদ্যালয় বুলি কৈ আমি ক্ষান্ত নাথাকিম। ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ সম্পূৰ্ণ ষ্টাইল, ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ ষ্টাইল হ'ব এইখন, যে এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত যি থাকিব লাগে, যি কথাৰ দ্বাৰা ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী উপকৃত হ'ব লাগে, সেই সকলোবোৰ বিষয় ইয়াত থাকিব। খেলা ধূলাৰ পৰা আদি কৰি ছাত্ৰ ছাত্ৰীসকলে আৰম্ভণি নাৰ্চাৰীৰ পৰা খেল খেলিবলৈ শিকিব। বিভিন্ন ধৰণৰ সামগ্ৰী আমি আনিম, বা আমাৰ ইতিমধ্যে সেই কেম্পাছত আছে, আপোনালোকে দেখিছে, সেইখিনি তাতেই থাকিব। আৰু অসমীয়া মাধ্যমৰ আজি আমি ঘোষণা নকৰোঁ, অসমীয়া মাধ্যমৰ এগৰাকী সুযোগ্য আমাৰ সতীৰ্থ, যিগৰাকীয়ে অসমীয়া ভাষা সাহিত্যৰ প্ৰতি আগ্ৰহী, অসমীয়া সংস্কৃতি সভ্যতাৰ প্ৰতি আগ্ৰহী, তেনেকুৱা এগৰাকী অধ্যক্ষ দি তেওঁ সেই এছাম বা এজাক প্ৰতিভাৱান শিক্ষক শিক্ষয়িত্ৰীক লৈ আগবাঢ়িব। অৰ্থাৎ আনন্দৰাম বৰুৱা অসমীয়া মাধ্যমৰ বিদ্যালয়, আনন্দৰাম বৰুৱা একাডেমীত যি অসমীয়া মাধ্যমৰ বিদ্যালয় থাকিব, ই অতি চহকী হ'ব। কেৱল অসমতে নহয়, অসমৰ বাহিৰৰ মানুহে ইয়াৰ শলাগ ল'ব লাগিব। তেনেকৈ আমি কামটো কৰিম। আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয়তো এগৰাকী অতি উচ্চ শিক্ষিত আৰু প্ৰতিভাৱান সতীৰ্থক অধ্যক্ষ হিচাপে দি আমি এই কাম আগবঢ়াই নিম। আৰু এদল প্ৰতিভাৱান যুৱক যুৱতী বা শিক্ষক শিক্ষয়িত্ৰীৰ জৰিয়তে এই কাম সম্ভৱ হ'ব। গতিকে 2026 চনত আনন্দৰাম বৰুৱা একাডেমীয়ে এক নতুন দিশেৰে অগ্ৰসৰ হ'ব, যি দিশত অসম আৰু অসমীয়াই বিচাৰি পাব ইংৰাজী মাধ্যমৰ সুনিপুণ ছাত্ৰ ছাত্ৰী, অসমীয়া মাধ্যমৰ সুনিপুণ ছাত্ৰ ছাত্ৰী। আৰু অসমীয়া মাধ্যমত অসমীয়া কৃষ্টি সংস্কৃতি সভ্যতা, থলুৱা যি আমাৰ কৃষ্টি আছে, এই সকলোবোৰ উদ্ভাসিত হ'ব। আৰু আপোনালোকে জানে যে আমি ইতিমধ্যে আমাৰ দেৱদাসী নৃত্যৰ বা আমি ডুবিত গাঁওখন এডপ্ট কৰি লৈছোঁ। বামাখাটাৰ আমি ইতিমধ্যে আপোনালোক সকলোৱে জানে যে বীৰ নামক আমি এডপ্ট কৰি লৈছোঁ গাঁওখন। এনেধৰণে বিভিন্ন স্কুল আমি এডপ্ট কৰি লৈছোঁ। আমাৰ সৰুপেটা হাইস্কুল, আমাৰ চৌখটি হাইস্কুল, এনেধৰণৰ অজস্ৰ স্কুলত আমাৰ শিক্ষকসকলে গৈ শিক্ষাদান কৰাৰ উপৰিও বিভিন্ন ছেমিনাৰ পাতি এক বিশেষ ধৰণৰ পৰিৱেশ সৃষ্টি কৰিছে। অৰ্থাৎ আনন্দৰাম বৰুৱা একাডেমীয়ে নামনি অসমৰ বিভিন্ন গাঁও, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, বিভিন্ন সংঘ, বিভিন্ন ক্লাবক জড়িত কৰি এক শৈক্ষিক বিপ্লৱ আৰম্ভ কৰিছে, যি বিপ্লৱে প্ৰকৃতাৰ্থত অসমত শৈক্ষিক বিপ্লৱৰ সূচনা কৰি আহিছে আৰু সেই বিপ্লৱ অব্যাহত ৰাখিব। আৰু এই কথা প্ৰচাৰ কৰাৰ বাবে আপোনালোকক বিনম্ৰতাৰে আহ্বান জনাইছোঁ। আৰু আমি গোটেইখিনি কথা প্ৰায় অতি চমুকৈ আপোনালোকক লিখি জনাইছোঁ। এইখিনি আপোনালোক কিবা সুধিব লগা থাকিলে